Guys, welcome back to another video. So আপোনালোকে সকলোকে গুড মৰ্নিং. চ' মই আৰু এটা নতুন ব্লগলৈ আহিলোঁ. চ' আজ মই মানে ডেইলি ব্লগ কৰিম সেইটো মই ভাবিছোঁ. চ' আপোনালোকে সদায় নতুন নতুন ভিডিঅ' পাই থাকিব. চ' মই মানে গাটো ইমান এটা ভাল নহয় আজি, তাৰ ভিডিঅ' কৰিম বুলি ভাবিছোঁ, যাতে ভিডিঅ' কৰিমেই. চ' এতিয়া মই গা ধুবলৈ যাম. গা ধুই আহি পিনি লগ পাম আপোনালোকক. চ' ব'লক মই মানে গা ধুম. পানী দিলোঁ. পানী মগ ৰেডি আছে এইটো গাটো চাফা কৰাৰ কাৰণে. মই 1 পেকেট দিয়াৰ পৰা চেম্পু লৈ লওঁ. চেম্পু আছে এইখিনিতে 1 পেকেট ওলাই লওঁ. চ' এইখিনিতে ইয়াত থৈ দিওঁ. ইয়াত থৈ দিলোঁ গাইছ. এয়া চেম্পুটো লৈ লওঁ. এতিয়া চেম্পুটো পূৰা গা ধুই পূৰা চাফা হৈ যাম গাইছ আজি. এয়া লেখা আছে কিবা সানসিল্ক শ্যাম্পু, ব্লেক কালাৰ হয়. এতিয়া গা ধোৱাৰ আগতে কিবা লগ খাই লওঁ. এইখিনিতে তিয়হ ল'লোঁ, নিমখৰ লগত খাই দিওঁ. এয়া তিয়হ মজা লাগে গাইছ. এতিয়া মই গা ধুম খাই পিনে. মই গা ধোৱাৰ বাবে ৰেডি. এয়া মোৰ গা ধোৱাৰ গোটেই অস্ত্ৰ শস্ত্ৰ ৰেডি আছে. এইটো ডেটল চাবোন বুলি কয়, এইটো কাপোৰ ধোৱা চাবোন, এইটো জাবৰ, এইটো জাবৰ, এইটো শ্যাম্পু বুলি কয় এইটোক, আৰু এইটো মগ, এইটো বাল্টিং. এই বাল্টিঙত এইবিলাক পানী আছে, আপোনালোকে চাব পাইছে গাইছ. এই অস্ত্ৰ শস্ত্ৰ গোটেই ৰেডি আছে. এতিয়া আমি অস্ত্ৰ শস্ত্ৰৰে চব আৰম্ভ কৰিব লগ গাইছ. গাইছ ঠাণ্ডা লাগি আছোঁ, মস্ত ঠাণ্ডা নহয়, গৰম মস্ত গাইছ. মই চাবোন লগাইছোঁ, চকুত চাবোন গৈছে, এইটোৰ বাবে মই চকু খুলিব পৰা নাই. চ' চকুটো অলপমান খুলিলোঁ গাইছ. চ' মই আগত গাটো ধুই লওঁ, পিছত লগ পাম. বৰ্তমান মই গা ধুই আহি গ'লোঁ, পূৰা ফ্ৰেছ হৈ গ'লোঁ. চ' এতিয়া মই মুখত অলপমান ক্ৰীম লগালোঁ, এইটো বেবী ক্ৰীম চাব পাইছে. আপোনালোকক দেখাই আছোঁ, চাই থাকোঁ. নালাগে দিয়ক, নাৰাখোঁ ইয়াত, মই ডাইৰেক্ট লগাই দিওঁ ৰ'ব দেই. এইপিনে মই এইটো ৰুম কিন্তু এতিয়া মহৰি আকৌ উঠোৱা নাই, চব উলট পালট হৈ আছে গাইছ. গাইছ এটা বহুত ডাঙৰ ঘটনা হৈ গ'ল. এতিয়া মানে ক্ৰীম লগাই থাকোঁতে হাতটো ইয়াৰ ওপৰত পৰি গ'ল, চাক মস্ত ডাঙৰ ঘটনা হৈ গ'ল. মই আগত চাফা কৰিব লাগিব মাৰ আগত. আপোনালোকে কিন্তু কাম দেউতাৰ আগতে চেণ্ডেলটো ৰ'দত দিছিলোঁ, ধুই পিনে এতিয়া পিন্ধিলোঁ. মই পিন্ধিলোঁ. এতিয়া মই হাতৰ বেগটো লওঁ, লৈ পিনে যাওঁ. এয়া বেগটো চব লগাইছে. বৰ্তমান ঘৰত আহি গ'লোঁ. চ' ভাত চাত খাই ল'লোঁ, পেট এতিয়া ফুল হৈ আছে. এতিয়া অকণমান বিচনাত লাগি পিনে ঘুমাম. চ' কি কৰিম এতিয়া, ঘুমাই পিনে কি কৰোঁ আপোনালোকক দেখাওঁ. কিন্তু আপোনালোকে ভিডিঅ' চেনেলটো যদি নতুন আছে ছাবস্ক্ৰাইব কৰি দিব প্লিজ, আৰু ভৰপূৰ কমেণ্ট কৰিব, আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব. চ' মই ভাবিলোঁ যে মই নুঘুমাওঁ, আজি ক্ৰিকেট খেলিবলৈ যাম. চ' ব'লক আজি মোবাইলটো লৈ যাওঁ, ক্ৰিকেট খেলিব. এতিয়াও মই ঘৰত যাম, তাৰপৰা ডাইৰেক্ট ফিল্ডত যাম. চাইকেলটো ঘূৰিলোঁ, মোৰ চাইকেল নহয় দিয়কচোন, এইটো কাৱাছাকি নিনজা হয়। চাওক ৰেড কালাৰৰ কাৱাছাকি নিনজা, কোনো দেখাই নাই চাগে এতিয়ালৈকে এনেকুৱা কাৱাছাকি নিনজা. চ' ব'লক গাইছ মই বৰ্তমান ৰাস্তাতে আছোঁ. চ' যাই আছোঁ মটৰ ঘৰলৈ. এয়া চাবলৈ পাইছে আপোনালোকে, মই যাই আছোঁ বৰ্তমান অমক পাই গ'লে. এই অমক চাবলৈ পাইছে আপোনালোকে, ৰাস্তাটো পাৰলৈ আগত, তাৰপিছত কথা ক'ম আপোনালোকক. আহি গ'ল। কেনে ঋষিকেশ অহা নাই গাইজ, এতিয়া মই পৰিবলৈ খুজিছিলোঁ. বৰ্তমান আমাৰ বল হৈ গ'ল, এতিয়া বলে বিচাৰি পোৱা নাই. ধীৰাজে অহাই বল চল বিচাৰি আছে, ঋষিকেশ এতিয়ালৈকে আমি কিন্তু বল চল বিচাৰি পোৱা নাই. সেউজীয়া বল আৰু সেউজীয়া ৰংগল ক'ত বল বিচাৰি পাম. ধীৰাজৰ বোলে মুখ চুখ বেয়া হৈ আছে, মানে ফেচ ৱাছ কৰা নাই, আৰু ফেয়াৰ এণ্ড লাভলী লগাব লগাই সেনে পিছত আহিব. বৰ্তমান এতিয়া আমি খেলা ষ্টাৰ্ট কৰিম. এইপিনে ঋষিকেশে মোবাইল চাই আছে, এইপিনে ওমে মুতপাগেল, আৰু আহি গ'ল আমাৰ প্লেয়াৰ ৰোহিত শৰ্মা, আৰু এইপিনে ষ্টাম্প পুঠি আছে. চ' এতিয়া আমি গাইজ বৰ্তমান খেল ষ্টাৰ্ট কৰিম, ব'লক.
বৰ্তমান আমি খেলি আহিলোঁ এয়া দি ওম ঋষিকেশ ওমৰ দুটা পিঠিতে কান্ধাত দুটা বেট আৰু মই খেলি আহিলোঁ এতিয়া বৰ্তমান চ' এতিয়া আমি অলপমান ক'ৰবাত যাম গাইছ চ' চাই আছে এই ওম ডিষ্টাৰ্ব নেটবাচোন ব্লগ কৰি আছোঁ তাতে চাবলৈ পাইছে যে এটা বহুত ডাঙৰ এক্সিডেণ্ট হৈ গৈছে ইমান এটা ক্ষতি হোৱা নাই মানুহটোৰ কিন্তু তাৰ দুখ লাগে ন ই ৰিক্সা চলাই আছে পিছফালে এটা পালচাৰ আহি কিনে বুম মাৰি দিছে বহুত জোৰে চ' এতিয়া মই যাই আছোঁ অলপমান ৰাস্তাৰ পিনে ফুৰি আহোঁ মই ধীৰাজৰ ঘৰত ইয়াত চাব পাইছে আপুনি কিমান ট্ৰফি আৰু এইপিনে ধীৰাজৰ গীটাৰ এইটো ধীৰাজ কিমান লৈছে এবাৰ কৈ দিয়াচোন নকৈছা এই চাক আমাৰ মমে গিটাৰ মেন হৈ গৈছে আৰু এইপিনে ঋষিকেশ বহি আছে খেলা চাই আছে আৰু বৰ্তমান মই গিটাৰটো বজাওঁ ইটো মালিক আৰু সি এতিয়া গীটাৰ বজাব ইটো একদম এতিয়া ই গীটাৰ বজাব আৰু এতিয়া আৰম্ভ কৰিব আৰু চাহ আপোনালোকে আমাৰ অৰিজিত সিঙৰ গীটাৰ বজাই দেখা পালে বৰ্তমান আমি ধীৰাজৰ ঘৰৰ পৰা ওলাই ল'লোঁ এই ধীৰাজ আৰু ওমক মানে তাতে লক কৰি থৈ দিছোঁ আমি এই চাবলৈ পাইছোঁ এতিয়া ওমৰ ইপিনেও লক কৰি থৈ দি আছে আৰু এতিয়া মই ওম যাওঁগৈ ওমে থাকিব চাইকেল মানে আজি ভিডিঅ'টো এইখিনিতে আমি সমাপ্ত কৰিলোঁ চ' সদায় ভিডিঅ' পাই থাকিব আপোনালোকে চ' আজিৰ বাবে এইখিনিয়ে চ' বাই বাই গাইছ